এতিয়া সৰ্বোচ্চ ন্যায়ালয় এই ধৰণৰ উচ্ছেদক লৈ গৰজি উঠিছে দেখিবলৈ পোৱা গৈছে ন্যায়াধীশ বি আৰ কাভাৰীৰ নিৰ্দেশনাৱলী নমনাকৈ গোৱালপাৰাত উচ্ছেদ অভিযান চলোৱাৰ প্ৰসংগ উত্থাপিত হৈছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া ন্যায়ালয় কঠোৰ হৈ পৰিছে ন্যায়ালয়ে গোৱালপাৰা জিলা প্ৰশাসনৰ কেইবাজনো বিষয়ালৈ জাননী জাৰি কৰিছে গোৱালপাৰা জিলাৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক বালিকানা ৰাজহ চক্ৰৰ বিষয়া সমান্তৰালভাৱে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীকো এনেদৰে জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল এখন পিআইএল আৰু সেই পিআইএলৰ ভিত্তিত শুনানি গ্ৰহণ কৰিছিল আজিৰ দিনটোত মুখ্য ন্যায়াধীশ গৰাকী আৰু তাৰ পাছতে বৰ্তমান সময়ত জাননী জাৰি কৰা হৈছে কেইবাজনো বিষয়ালৈ আৰু সেই বিষয়াসকলে ন্যায়ালয়ত প্ৰমাণ কৰিব লাগিব যে সকলো নীতি নিৰ্দেশনা মানিহে এনেদৰে উচ্ছেদ অভিযান চলোৱা হৈছিল গোৱালপাৰাত যদিহে উপযুক্ত প্ৰমাণ তথ্য সহকাৰে দিব নোৱাৰে তেনেহ'লে কিন্তু বিপদত পৰিব পাৰে চৰকাৰ আৰু প্ৰশাসন ৰাজহ চক্ৰৰ বিষয়াও সাৰি যাব নোৱাৰিব আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীও সাৰি যাব নোৱাৰিব কোনো কাৰণত এতিয়া দেখিবলৈ পোৱা গৈছে ন্যায়ালয় কঠোৰ হৈ পৰিছে ন্যায়ালয়ে উচ্ছেদক লৈ এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এফালে চৰকাৰে কৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিয়ে থাকিব চলাবই যিমান বাধাৰ সন্মুখীন হ'লেও চৰকাৰে উচ্ছেদ অভিযান বন্ধ নকৰে আৰু আনফালে ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে এতিয়া জাননী জাৰি কৰিছে গোৱালপাৰা উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজহ চক্ৰ বিষয়ালৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে গোৱালপাৰা উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ বি আৰ কাভাৰীৰ নিৰ্দেশাৱলী 37759/2025 নম্বৰত পিআইএল দাখিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শুনানিৰ অন্তত জাননী জাৰি মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰা হৈছে ন্যায়ালয়ৰ তৰফৰ পৰা বালিকানাৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈও জাননী জাৰি কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল পিআইএল আৰু সেই পিআইএলৰ ভিত্তিত এতিয়া ন্যায়ালয়ে জাননী জাৰি কৰিছে এই সকল বিষয়া এতিয়া ন্যায়ালয়ৰ সকলো নীতি নিয়ম মানিহে যে উচ্ছেদ চলোৱা হৈছিল সেয়া প্ৰমাণ কৰিব লাগিব সকলো তথ্য দাখিল কৰিব লাগিব আৰু গোৱালপাৰা উচ্ছেদৰ সেই সকলো তথ্য দাখিল কৰিব নোৱাৰিলে এতিয়া বিপদত পৰাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰশাসন আৰু চৰকাৰ আমি পুনৰবাৰ জনাই আছো এফালে চৰকাৰে কৈছে উচ্ছেদ অভিযান চলিয়ে থাকিব উচ্ছেদ অভিযানক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ লোকে ঘৰ বাৰী এৰিছে আৰু তাৰ মাজতে ন্যায়ালয়ৰ এই মুহূৰ্তত ডাঙৰ সিদ্ধান্ত ন্যায়ালয়ে জাননী জাৰি কৰিছে ৰাজ্যৰ গোৱালপাৰা জিলাৰ আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বালিকানাৰ ৰাজহ চক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এই সকল অফিচাৰলৈ এই সকল চৰকাৰী বিষয়ালৈ জাননী জাৰি কৰিছে গোৱালপাৰা উচ্ছেদৰ সময়ত ন্যায়াধীশ বি আৰ কাভাৰীৰ নিৰ্দেশাৱলী মনা নাছিল বুলি এক অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল অধিবক্তা জুনেইদ খালিদ আৰু জুনেইদ খালিদৰ সেই পিআইএলৰ পাছতে এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয় আমি পুনৰবাৰ জনাইছো উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় গোৱালপাৰা উচ্ছেদক লৈ কঠোৰ ন্যায়ালয় জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজহ চক্ৰ বিষয়ালৈ জাননী জাৰি কৰা হৈছে এই মুহূৰ্তত জনাই আছো এতিয়া দেশৰ উচ্চতম ন্যায়ালয় কঠোৰ হৈ পৰিছে গোৱালপাৰাৰ উচ্ছেদক লৈ গোৱালপাৰাৰ উচ্ছেদ সন্দৰ্ভত এতিয়া কাৰণ দৰ্শোৱাৰ বাবে সকলো নীতি নিয়ম মানি চলাইহে এনেদৰে উচ্ছেদ অভিযান চলোৱা হৈছিল সেই সকলো তথ্য প্ৰমাণ ন্যায়ালয়ত দাখিল কৰাৰ বাবে জাননী জাৰি কৰিছে মুখ্য ন্যায়াধীশ গৰাকীয়ে আমি পুনৰবাৰ জনাই আছো গোৱালপাৰা উচ্ছেদক লৈ কঠোৰ হৈছে ন্যায়ালয় জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজহ চক্ৰ বিষয়ালৈ জাননী জাৰি কৰা হৈছে গোৱালপাৰাৰ উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ বি আৰ কাভাৰীৰ নিৰ্দেশাৱলী আৰু 37759/2025 নম্বৰত পিআইএল দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শুনানিৰ অন্তত জাননী জাৰি কৰা হৈছে
মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে বালিকানাৰ ৰাজচক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈও জাননী জাৰি কৰিছে ন্যায়ালয়ে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল পিআইএল আৰু সেই পিআইএলৰ ভিত্তিত আজিৰ দিনটোত শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ সেই শুনানিৰ পাছতে এই মুহূৰ্তত জাননী জাৰি কৰা হৈছে গোৱালপাৰাৰ কেইবাজনো শীৰ্ষ বিষয়ালৈ এই বিষয়াসকলে এতিয়া ন্যায়ালয়ত সকলো নীতি নিয়ম মানিহে যে উচ্ছেদ অভিযান চলাইছিল সেই কথা প্ৰমাণ কৰিব লাগিব সকলো তথ্য দাখিল কৰিব লাগিব ন্যায়ালয়ত আৰু ন্যায়ালয়ে সকলো তথ্য প্ৰমাণ তন্নকৈ পৰীক্ষা কৰাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰিব এটা বিপদত পৰিব পাৰে চৰকাৰ গোৱালপাৰা যে উচ্ছেদ অভিযান চলোৱা হৈছিল শ লোকৰ ঘৰ ভাঙি দিয়া হৈছিল তাৰ পাছতে পিআইএল দাখিল কৰা হৈছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আৰু সৰ্বোচ্চ ন্যায়ালয়ে সেই পিআইএলৰ ভিত্তিত এই মুহূৰ্তত শুনানি গ্ৰহণ কৰিছিল আৰু তাৰ পাছতে গোৱালপাৰাৰ কেইবাজনো শীৰ্ষ বিষয়ালৈ জাননী জাৰি কৰিছে আৰু গোৱালপাৰাত যে উচ্ছেদ অভিযান চলিছিল সেই উচ্ছেদৰ সময়ত ন্যায়াধীশ বি.আৰ. গাভাৰ্জিৰ নিৰ্দেশাৱলী আছে য'ত স্পষ্টকৈ উল্লেখ আছে যে উচ্ছেদ অভিযান চলোৱাৰ সময়ত কিছুমান বিশেষ নীতি নিয়ম মানিহে উচ্ছেদ অভিযান চলাব পাৰিব কিন্তু সেই নিৰ্দেশাৱলী নমনাকৈ উচ্ছেদ অভিযান চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে সৰ্বোচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ আয়ুক্তগৰাকী গোৱালপাৰা আৰক্ষী অধীক্ষক সমান্তৰালভাৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু যে বালিকানাৰ ৰাজচক্ৰ আছে ৰাজচক্ৰৰ বিষয়াগৰাকীলৈ জাননী জাৰি কৰিছে আৰু এই সকলো অফিচাৰে এই সকল বিষয়াই সকলো তথ্য দাখিল কৰিব লাগিব ন্যায়ালয়ৰ ওচৰত নহলে বিপদত পৰিব পাৰে এতিয়া চৰকাৰৰ প্ৰশাসন আমি পুনৰবাৰ জনাই আছো এতিয়া উচ্ছেদ চলাই বিপদত পৰিব পাৰে চৰকাৰ তথা প্ৰশাসন ন্যায়ালয় কঠোৰ হৈ পৰিছে উচ্ছেদক লৈ এতিয়া গোৱালপাৰাৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় সৰ্বোচ্চ ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে গোৱালপাৰাৰ উচ্ছেদক লৈ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ৰাজচক্ৰ বিষয়ালৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ বি.আৰ. গাভাৰ্জিৰ নিৰ্দেশাৱলী এই অভিযোগ উত্থাপন হৈছে আৰু 3759/2025 নম্বৰত এখন পিআইএল দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শুনানিৰ অন্তত জাননী জাৰি কৰিছে মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰা হৈছে বালিকানাৰ ৰাজচক্ৰ বিষয়া গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈও জাননী জাৰি কৰিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে দাখিল কৰিছিল এখন পিআইএল আৰু সেই পিআইএলৰ ভিত্তিত এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে এই সকল চৰকাৰী বিষয়া কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে সকলো তথ্য দিব লাগিব কেনেদৰে উচ্ছেদ অভিযান চলোৱা হৈছিল সকলো নীতি নিৰ্দেশনা মানিহে উচ্ছেদ অভিযান যে চলাইছিল তাৰ প্ৰতিটো বিষয় এতিয়া তন্নকৈ প্ৰমাণ কৰিব লাগিব এই সকল বিষয়াই যদিহে সেয়া প্ৰমাণ কৰিব নোৱাৰে তেনেহলে চৰকাৰ আৰু প্ৰশাসন বিপদত পৰিব পাৰে গোৱালপাৰা জিলা প্ৰশাসনক এতিয়া জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে আমি পুনৰ জনাই আছো গোৱালপাৰা উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়ে কেইবাজনো বিষয়ালৈ জাননী জাৰি কৰিছে আৰু সেই সকল বিষয়াই ন্যায়াধীশ বি.আৰ. গাভাৰ্জি উচ্ছেদৰ নিৰ্দেশাৱলী সেই নিৰ্দেশাৱলী মানিহে যে উচ্ছেদ অভিযান চলাইছিল তাৰ প্ৰতিটো কথাৰ এতিয়াৰে পৰা তথ্য সহকাৰে প্ৰমাণ দাখিল কৰিব লাগিব উচ্চতম ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ত সকলো তথ্য দাখিল কৰাৰ বাবে জাননী জাৰি কৰা হৈছে জাননী জাৰি কৰাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰাৰ উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় আৰু 3759/2025 নম্বৰত এখন
PIL দাখিল কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেইদ খালিদে আৰু সেই PILৰ ভিত্তিত আজিৰ দিনটোত শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে আৰু তাৰ পাছতে এতিয়া জাননী জাৰি কৰা হৈছে আৰু সকলো তথ্য প্ৰমাণ যোগান দিয়াৰ পাছতে আসলতে চূড়ান্ত ৰায়দান প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে কিন্তু এই সকলো প্ৰমাণ যদি এই সকল বিষয়াই